Hi guys, come back to the channel. আজি মই এখন স্পেশাল স্কুটাৰ আপোনালোকৰ মাজত ৰিভিউ কৰিব আনিছো। এখন হৈছে বাজাজৰ প্ৰথমখন ইভি স্কুটাৰ, সেই কাৰণে এখন স্পেশাল স্কুটাৰ বুলি মই আপোনালোকক জনাইছো। কাৰণ এখন স্কুটাৰত বাজাজে এবাৰ বহুতবিলাক ফিচাৰ আৰু স্পেসিফিকেশন ইনক্লুড কৰিছে। গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব। আপোনালোকে যদি এখন স্কুটাৰ ল'ম বুলি ভাবিছে, আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'বলৈ গৈ আছে ভিডিওটো। আৰু আপোনালোকে যদি গোলাঘাটৰ পৰা চাই আছে তেতিয়াহলে গোলাঘাট চিয়াম বাজাজত ভিজিট কৰিব পাৰে। এখন স্কুটাৰৰ বহুত কেইটা কালাৰ ভেৰিয়েন্ট ডিলাৰত এভেইলেবল আছে। আপোনালোকে আহি গোলাঘাট বাজাজ ডিলাৰত ভিজিট কৰিলে এখন স্কুটাৰ স্পেসিফিকেশন খিনি গম পাব আৰু এখন স্কুটাৰ ল'ব পৰা কি সুবিধা আছে তেওঁলোকৰ এমপ্লয়ৰ লগত ডিসকাস কৰিলে গম পাব। তেতিয়াহলে মই ভিডিওটো আৰম্ভ কৰো। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগত মই গোলাঘাট চিয়াম বাজাজক ধন্যবাদ দিব বিচাৰিছো, কাৰণ তেওঁলোকৰ কাৰণে মোৰ এই ভিডিওটো সম্ভৱ হৈছে। এইখনে হৈছে বাজাজৰ ইলেক্ট্ৰিক স্কুটি, যাৰ নামটো হৈছে বাজাজ চেটক 2903। এতিয়া বহুতৰে মনত প্ৰশ্ন থাকে যে 2903 মানে কি? 29 মানে হৈছে 2.9 কিলোৱাট আৰু 03 মানে হৈছে বাজাজ চেটকৰ 3 নম্বৰটো ভেৰিয়েন্ট। এতিয়া আপোনালোকে বুজি পালে বাজাজে 2903 টো কিয় এডপ্ট কৰিছে। আৰু এখন স্কুটিৰ এক্স শ্বৰুম প্ৰাইচটো মই আপোনালোকক মেনশ্যন কৰি নিদিওঁ, কাৰণ প্ৰত্যেকৰ ষ্টেট ৱাইজ এখন স্কুটিৰ প্ৰাইচটো আপছ এণ্ড ডাউন হ'ব। আপোনালোকৰ যদি এখন স্কুটিক লৈ কিবা জানিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে নিয়াৰ বাই বাজাজ ডিলাৰত গৈ কণ্টেক্ট কৰিলে গম পাব। আৰু এখন স্কুটিৰ কালাৰ টিউন বহুত কেইটা আপোনালোকে পাব। চাইনি ব্লেক, য়েল্লো, পাৰ্পল আৰু হোৱাইট, গ্ল'চি, বহুত কেইটা কালাৰ এভেইলেবল আছে এখন স্কুটি। কালাৰ ৱাইজটো এখন স্কুটি বহুত এট্ৰেক্টিভ হয়। আৰু এখন স্কুটিৰ এতিয়া মই মটৰ আৰু বেটেৰীৰ বিষয়ে আপোনালোকক জনাই দিব বিচাৰিছো, কিয়নো এখন ইলেক্ট্ৰিক স্কুটি হয়। ইলেক্ট্ৰিক স্কুটি এখনৰ মটৰ আৰু বেটেৰীয়ে গোটেই মেইন ৰোলটো প্লে কৰে। এখন স্কুটাৰত কোম্পানীয়ে ক্লেইম কৰা মতে 123 কিলোমিটাৰ চাৰ্টিফাইড ৰেঞ্জ পাব, য'ত বেটেৰী ইনষ্টল হৈ আছে 2.9 কিলোৱাটৰ। মই প্ৰথমতে কৈছিলো আপোনালোকক 2.9 কিলোৱাটৰ এটা বেটেৰী ইনষ্টল হৈ আছে। আৰু এইখনত মটৰটো এইটো চাইডে থাকে, এনেধৰণে ইয়াত মটৰটো ইনষ্টল হৈ থাকে। আৰু এইখনত মটৰটোৱে পাৱাৰ জেনেৰেট কৰে 4.2 কিলোৱাটৰ, মুঠতে 4.2 কিলোৱাটৰ পিক পাৱাৰ আপোনালোকে এখন স্কুটিত পাব। আৰু ইয়াৰ মেক্স টৰ্ক হৈছে 22 নিউটন মিটাৰ। এতিয়া কথা পাতো মই স্কুটিখনৰ চাৰ্জিঙক লৈ পেলাই। ইয়াত দেখিছে আপোনালোকে চিটটো খুলি এনেধৰণে চাৰ্জিং স্লটটো পাব, যিটো চাৰ্জ ফুল হওঁতে 0 পৰা 100% 4.5 ঘণ্টা সময় লাগে, যিটো কোম্পানীয়ে ক্লেইম কৰিছে। আৰু এখন স্কুটিত অফ বৰ্ড চাৰ্জিং পাব। সেইটো হিচাপে চাবলৈ গ'লে চাৰ্জিং সময়টো পাৰফেক্ট বুলিয়ে ক'ব লাগিব মই ভাবো। এতিয়া মই আপোনালোকক দেখাব বিচাৰিছো, আপোনালোকে যদি চেটক কিনে ইয়াত কি পাব। ইয়াত দেখিছে কালাৰ টিউনটো এনেকুৱা ধৰণে হয়। এটা কমপ্লিটলি হোৱাইট কালাৰ বুলিও ক'ব নোৱাৰি, এইটো আপোনালোকে কেমেৰাত জাষ্টিফাই কৰিব নোৱাৰিব। ইয়াৰ কালাৰ টিউনটো অলপ হোৱাইট আৰু ব্লুৰ মিক্সিং হয়। এইটো আপোনালোকে ফেচ টু ফেচ দেখিলে ধৰিব পাৰিব ইয়াৰ কালাৰ টিউনটো। আৰু ইয়াৰ আগফালৰ পৰা লুকটো এনেকুৱা ধৰণৰে। ইয়াত দেখিছে আগফালে এনেধৰণে এখন ৰেডিয়েটৰ গ্ৰিল টাইপ দিছে, যিটো মেট ব্লেকত আছে আৰু এইটো ফাইবাৰৰ হয়। আৰু ইয়াত দেখিছে আগফালৰ ৰাউণ্ড হেডলেম্প, যিটো LED হয়। আৰু ইয়াত ইণ্ডিকেটৰটো কমপ্লিটলি LED হয়। পিছফালেও একেধৰণে LED টেইল লেম্প পাব আৰু LED টেইল লাইট পাব। কমপ্লিটলি LED ছেটআপ বাজাজে অফাৰ কৰিছে। আৰু আগফালে এনেধৰণে চেটকৰ ৱেটচিংটো এনেধৰণে কৰা হৈছে। আৰু ইয়াত দেখিছে ষ্টিকাৰিংখিনি এইটো চাইডে এনেধৰণে নৰ্মেল ষ্টিকাৰিং কৰিছে, কোনো বেছি চকুত লগা ষ্টিকাৰিং নহয়, হাইলাইট হৈ থাকিবলৈ। ইয়াত নৰ্মেল ষ্টিকাৰিং এনেধৰণে এইটো চাইডৰ পৰা। আৰু এইটো চাইডে দেখিছে আগফালে এনেধৰণে আছে। তাৰপিছত এয়া মিৰৰ কনচেপ্টটো এনেকুৱা ধৰণৰ। ইয়াত এয়া ক্ৰোম ফিনিছ অলপ চলপ দেখিব পাব। মুঠতে এখন স্কুটিত আপোনালোকে প্ৰিমিয়াম ভেৰিয়েণ্টটো লৈ গ'লেহে ক্ৰোমৰ ফিনিচিং বেছিকৈ দেখিবলৈ পাব। এইটো বেষ্ট ভেৰিয়েণ্ট হয়, সেইটো কাৰণে ইয়াত ক্ৰোমৰ ফিনিচিংটো ইমানকৈ হাইলাইট নাই কৰা। এইটো চাইডেও একেধৰণে গ্ৰাফিক্স কৰিছে। এয়া এটা নৰ্মেল গ্ৰাফিক্স, ষ্টিকাৰিংখিনিত বেছি হাইলাইট হৈ থকা নাই। আৰু এইটো চাইডে যেনেধৰণে আছে গ্ৰাফিক্সটো, ইটো চাইডে একেধৰণেই পাব। এয়া দেখিছে। তাৰপিছত এয়া পিছফালে তেল ছেকশ্যনটো এনেকুৱা ধৰণৰ। তেল ছেকশ্যনটো আগৰ যেনেকুৱা চেটক আছিলে ঠিক তেনেকুৱা ধৰণে হয়। এয়া দেখিছে চেটকৰ বেটচিংটো এনেধৰণে হৈছে। এইটো 3Dত নাই, এইটো নৰ্মেল ষ্টিকাৰিং হয়। আৰু পিছফালে একে আগফালৰ নিচিনাকৈ ৰেডিয়েটৰ গ্ৰিল টাইপ দিছে। আৰু এয়া নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট। আৰু এয়া দেখিছে নাইট ৰিফ্লেক্টৰ এইটো চাইডেও তেল লেম্পটোৰ তলতে। তাৰপিছত এইটো চাইডে ৰিফ্লেক্টৰ আছে, এইটো চাইডেও ৰিফ্লেক্টৰ আছে। নৰ্মেল হয়, এনেধৰণে আছে ষ্টিকাৰিংখিনি। আগফালে এয়া মিৰৰো এনেধৰণে আছে মেট ব্লেকত। মিৰৰ কনচেপ্টটো বহুত ইউনিক হয় অলপ, যোনটো ইয়াৰ ডিজাইন মিৰৰৰ তাতো অলপ এয়া দেখিছে ক্ৰোমৰ ফিনিছ দিব বিচাৰিছে কোম্পানীয়ে, বেছি নহয় অলপ কৈ দিছে ইয়াৰ ক্ৰোমৰ ফিনিছ। ইটো চাইডেও একে এখন মিৰৰটো এনেধৰণে দিছে ক্ৰোমৰ ফিনিছটো। আৰু এয়া দেখিছে চেটকৰ যোনটো ষ্টিকাৰিং এনেধৰণে কৰিছে। এইটো 3Dত দিয়া হ'লে চাগে আৰু অলপ আই কেটচি হ'লহেঁতেন স্কুটাৰখন। আৰু আগফালে এয়া ৰেডিয়েটৰ গ্ৰিল টাইপ, এইটো মেট ব্লেকতে আছে। আৰু এই আগফালৰ নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্টটো সেইটো এনেধৰণৰ। তাৰপিছত এয়া দেখিছে পুৰা কমপ্লিটলি বডিটো এবাৰ বাজাজে মেটেলত দিছে। এয়া দেখিছে পুৰা মেটেল ফিনিছ হয়। মেটেল ফিনিছৰ কাৰণে আপোনালোকে স্কুটিখন অলপ হেভিনেছ ফিল কৰিব। ইভি স্কুটাৰ যদিও আপোনালোকৰ তেনেকুৱা ফিল নহয়, অলপ আপোনালোকে পেট্ৰলৰ কোনোবা ভেৰিয়েণ্টৰ স্কুটি চলাই থকা নিচিনাই ফিল এটা আহিব। সেইটো এটা স্কুটিখনৰ ভাল লগা কথা। আৰু আগফালে দেখিছে এয়া এলয় এনেধৰণে আছে ব্লেকত।
ফ্ৰণ্টত এলয় যি ধৰণে দিছে ইয়াত ডিসপ্লেত থকা হলে চাগে অলপ মেবি ভাল হ'লহেঁতেন, কিন্তু ইয়াত আপোনালোকে ডিসপ্লেত দেখিবলৈ নাপায়। ইয়াত ড্ৰাম ব্ৰেক আছে, পিছফালে একে আগফালৰ ধৰণে একে কনচেপ্টত এলয় ইয়াত এওঁলোকে দিছে, পিছফালে একে ড্ৰাম ব্ৰেক পাব। কিন্তু ব্ৰেকিঙৰ ফালৰ পৰা এখন স্কুটিত এবাৰ সেফটি ফিচাৰ বাজাজে ইনক্লুড কৰিছে, য'ত আপোনালোকে কম্বি ব্ৰেকিং সিস্টেম পাব। কম্বি ব্ৰেকিং সিস্টেমৰ কাম হৈছে আপোনালোকে যদি সিংগুলকে পিছফালৰ ব্ৰেকডাল বাইট কৰে তেতিয়া 40% আগফালৰ ব্ৰেকডালো এপ্লাই হৈ যায়, সেইটো কাৰণে ব্ৰেকিং বাইটটো অলপ কনফিডেন্স আহি পৰে ব্ৰেকিং বাইটত। সেইটো এটা স্কুটিখনৰ সেফটি ফিচাৰ। আৰু এখন স্কুটিত আপোনালোকে লেগ স্পেচটো একদম পাৰফেক্টলি পাব। ইভি স্কুটাৰত নৰ্মেলি লেগ স্পেচবিলাক বহুত কমাই পেলাই তেওঁলোকে বনায়, কিন্তু এয়া দেখিছে বাজাজৰ যোনটো লেগ স্পেচ, এয়া দেখিছে ধুনীয়া এটা ডিষ্টেঞ্চ মেইনটেনেন্স কৰি আছে এইটো আগফালৰ ভাইজাৰৰ পৰা। সেইটো কাৰণে স্কুটিখনৰ এটা পাৰফেক্টনেছ মই ভাবোঁ। আৰু ইয়াৰ যোনটো সিটৰ কুশনিং সেইটোক লৈ আপোনালোকে কেতিয়াও মাইনাছ পইণ্ট উলিয়াব নোৱাৰে। ইয়াৰ সিট কুশনিংটো একদম পাৰফেক্ট হয়। ইয়াত আফটাৰ মাৰ্কেটকৈ সিট কভাৰ আপোনালোকে নলগালেও মেবি চলি যাব। আপোনালোকে যদি এইখন স্কুটিত পিছফালৰ পিলিয়নক লৈ পেলাই যদি অকণমান পাৰফেক্ট কিবা এটা বিচাৰে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে কম্পিটিশ্যনৰ ফালে বেলেগ ভাবিব পাৰে। তেতিয়াহ'লে আপোনালোকে সেইটো ফেচিলিটি এখন চেটকত দেখিবলৈ নাপায়। পিছফালৰ পিলিয়ন চিটটোৰ ফালৰ পৰা অলপ এখন স্কুটিত মাইনাছ পইণ্ট আহি পৰে, কিন্তু আগফালৰ যোনজন ৰাইডাৰে যেনেধৰণে বহিব সেইটো একদম কমফৰ্টেবল। ৰাইডাৰৰ চিট পজিশ্যনটো একদম অলপ বেছিকৈ দিছে, সেইটো ফালৰ পৰা ৰাইডাৰজনৰ কমফৰ্টেবল হয়। এখন স্কুটিত আপোনালোকে ডুৱেল পাৰ্পজ টায়াৰ পাব, এয়া দেখিছে আগফালে। আৰু এয়া টায়াৰ চাইজ হৈছে 90-90-12 ছেকশ্যন আগফালে, আৰু পিছফালে টায়াৰ 90-112 ছেকশ্যনৰ, যিটো ডুৱেল পাৰ্পজ টায়াৰ হয় পিছফালেও। এইখন স্কুটিত আপোনালোকে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ পাব 160, এয়া দেখিছে 160 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ। পাৰফেক্ট বুলিয়ে ক'ব লাগিব, বেছি অফ ৰোডো কৰিব নোৱাৰে, তথাপিও পাৰফেক্টে হয়। আৰু এখন স্কুটিৰ টোটেল ৱেইটটো হৈছে 134 kg, ইভি স্কুটাৰ হিচাপে 134 kg পাৰফেক্ট বুলিয়ে ক'ব লাগিব। পিছফালৰ পৰা এনেকুৱা ধৰণৰ এটা লুক আপোনালোকে দেখিবলৈ পাব এখন স্কুটিত। এয়া হৈছে ছিংগুল গ্ৰেভৰেলডালো একেবাৰে পাৰফেক্ট যেনেই লাগিছে। ইয়াত দেখিছে ইয়াত মেট ব্লেকত আছে গ্ৰেভৰেলডালৰ কাৰণে পিলিয়নজনৰ অলপ বহিবলৈ কমফৰ্টেবল ফিল আহিব মই ভাবোঁ। তাৰপিছত এয়া দেখিছে ইনষ্ট্ৰুমেণ্ট কনচলটো এনেকুৱা ধৰণৰ ডিজিটেল মিটাৰ কনচল আপোনালোকে দেখিবলৈ পাব, যাৰ ব্ৰাইটনেছো পাৰফেক্ট বুলি ক'ব লাগিব। আৰু এনেধৰণেই আছে। ইয়াত দেখিছে চেটকৰ যোনটো বেচিং এইটো এনেধৰণে ইয়াত আছে। তাৰপিছত ইয়াত ছুইচ এছেম্বলখিনি এনেদৰে কৰিছে তেওঁলোকে। ইয়াত দেখিছে হাই ভীম ল' ভীম, তাৰপিছত এইটো ছিগনেল লাইটৰ লেফ্ট ছাইড আৰু এইটো ছিগনেল লাইটৰ ৰাইট ছাইড, তেওঁলোকে দুইটা ছাইডে বেলেগ বেলেগ ধৰণে কৰিছে। তাৰপিছত এইটো ড্ৰাইভিঙৰ কাৰণে এইটো ছুইচ প্ৰেছ কৰি ক্লাছডাল প্ৰেছ কৰাৰ পিছত এখন স্কুটি চলাব পাৰিব আপোনালোকে। তাৰপিছত এইটো ৰিভাৰ্চৰ কাৰণে, তাৰপিছত এইটো নিউট্ৰেল, তাৰপিছত এইটো মিউটৰ কাৰণে। তাৰপিছত এয়া দেখিছে এইটো হৰ্ণটো পাৰফেক্ট হয়। তাৰপিছত এইটো কলৰ কাৰণে, যদি ফোন চোন আহে আপোনালোকৰ স্কুটিখন চলাই থাকোঁ তেতিয়াহ'লে আপোনালোকে এই ছুইচটোৰ দ্বাৰা ফোনটো ৰিচিভ কৰিব পাৰিব বা ডিছকানেক্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে যদি মিউজিক ছিষ্টেম অপাৰেট কৰি থাকে তেতিয়াহ'লে এই ছুইচটোৰ পৰাই গোটেইখিনি মিউজিক ছিষ্টেমটো কণ্ট্ৰল কৰিব পাৰিব। বাকী এনেকুৱা ধৰণে এটা নৰ্মেল লুক আপোনালোকে এখন স্কুটিত দেখিবলৈ পাব আগফালৰ ককপিটৰ ফালৰ পৰা। তাৰপিছত এয়া তলফালে USB চাৰ্জিং পৰ্টৰ কাৰণে এইফালে তলফালে দিছে, যিটো পাৰফেক্ট বুলিয়ে ক'ব লাগিব। তাৰপিছত এয়া ষ্ট'ৰেজ এৰিয়া, এইটো ছাইডে ষ্ট'ৰেজ এৰিয়া আছে। বাকী এইটো স্কুটিখনৰ যোনটো বেটচিং 2903 মডেল নাম্বাৰ, এইটো এনেধৰণে ইয়াত তেওঁলোকে এছেম্বল কৰি। তাৰপিছত এখন স্কুটিত 3টা মোডো আছে, ড্ৰাইভিং মোড, নিউট্ৰেল, ৰিভাৰ্চ। এইটো নৰ্মেল মোড হয়, বেছি ক্ৰিটিকেল নহয়, নৰ্মেল আপোনালোকে প্ৰেক্টিকেলি ইউজ কৰিব পাৰিব, বেছি এটা ডিফিকাল্ট আপোনালোকে অনুভৱ নকৰে এখন স্কুটি চলাওঁতে। এতিয়া আপোনালোকক মই দেখাব বিচাৰিছোঁ স্কুটিখনৰ বুট স্পেচটো। ইয়াত দেখিছে ছিটটো অপেনিং কৰি মই এনেধৰণে পাইছোঁ। ছিটটোত অপেনিং কৰি ডাইৰেক্ট এনেকৈ পৰি যোৱা চান্সটো কম, তেওঁলোকে স্প্ৰিঙক লৈ পেলাই চাগে অলপ আপগ্ৰেড কৰিছে, সেইটো এটা ভাল লাগিল মোৰ স্কুটিখনৰ ছিটটো অপেনিং কৰি। তাৰপিছত ইয়াত 21 লিটাৰ এটা বুট স্পেচ পাব, এটা ডিচেণ্ট বুট স্পেচ হয়, বেলেগ স্কুটিৰ নিচিনাই। তাৰপিছত এয়া চাৰ্জিং স্লটটো এনেধৰণে ইয়াৰ পৰা চাৰ্জ দিব পাৰিব। আৰু চাৰ্জিংডালক লৈও তেওঁলোকে কাম কৰিছে দেই, চাৰ্জিং ডিজাইনটো যোনটো দিছে, তেওঁলোকে ছিটটো পেলাই আপোনালোকে এডাল ধুনীয়াকৈ চাৰ্জাৰডাল লগাই থৈ দিব পাৰিব। আপোনালোকে ছিটটো বোলে চাৰ্জাৰডাল লগাই থওঁতে ছিটটো পেলাই থ'ব নোৱাৰিব, তেনেধৰণৰ কোনো প্ৰব্লেম আপোনালোকে ফেচ নকৰে। আৰামছে এডালত চাৰ্জডাল লগাই ছিটটো ধুনীয়াকৈ পেলাই থৈ দিব পাৰিব, সেইটো এটা মোৰ ভাল লাগিল। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে যদি এখন স্কুটি কিনে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব। মোৰ ফালৰ পৰা প্ৰথম ভাল লগা পইণ্টটো হৈছে এখন স্কুটিৰ পজিটিভ পইণ্ট বুলি ক'ব লাগিব, কাৰণ এখন স্কুটিৰ যোনটো বুইল্ড কোৱালিটি এইটো একদম মেটেলৰ বডি পাব আপোনালোকে। সেইটোৰ ফালৰ পৰা চাবলৈ গ'লে এখন স্কুটি আপোনালোকৰ কাৰণে ভাল হ'ব, সেইটো এটা পজিটিভ পইণ্ট। আৰু ছেকেণ্ড পজিটিভ পইণ্টটো হৈছে কনচিষ্টেণ্ট ৰেঞ্জ, যোনটো আপোনালোকে এটা ধুনীয়া মাইলেজ ৰেঞ্জ কোম্পানীয়ে দিছে, কোম্পানীয়ে অফাৰ কৰিছে। আপোনালোকে মাইলেজৰ ক্ষেত্ৰত এখন স্কুটি একদম পাৰফেক্ট পাব। আৰু যোনটো বেটেৰী আৰু মটৰক লৈ পেলাই ইছ্যু থাকে স্কুটিবিলাকৰ, ডেফিনেটলি আপোনালোকে সেই বেটেৰী আৰু মটৰক লৈ পেলাই পোৱা ইছ্যুবিলাক অলপ এখন স্কুটিত কম পাব, কাৰণ সেইটো কাৰণে এখন স্কুটি আপোনালোকে ল'ব পাৰে যদি আপোনালোকে ল'ম বুলি ভাবিছে। আৰু এখন স্কুটিৰ নিগেটিভ পইণ্টটো হৈছে আপোনালোকে যদি কম্পিটিশ্যনৰ ফালে চাই, আপোনালোক যদি অলপ আপগ্ৰেডেড মিটাৰ কনচোল লাগে, আপগ্ৰেডেড ফিচাৰ লাগে, তেতিয়াহ'লে আপোনালোকে বেলেগ স্কুটিৰ ফালে ভাবিব পাৰে। মই ভাবোঁ আপোনালোকৰ এইটো প্ৰাইচ ছেগমেণ্টত আপোনালোকৰ কাৰণে এখন স্কুটিয়ে বেষ্ট হ'ব। চ'
আজি ভিডিওটো ইমানে আই হোপ আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু এখন স্কুটিক লৈ পেলাই আপোনালোকৰ যিবিলাক মিছ আণ্ডাৰষ্টেণ্ডিং আছিল আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হ'ল আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব এক্সপ্ল'ৰ 220 অলপ ছাপোৰ্ট কৰি দিয়ক তেতিয়াহে মই এনেকুৱা ধুনীয়া ধুনীয়া বাইকছ ৰিলেটেড কণ্টেণ্টবিলাক আপোনালোকৰ মাজলৈ আনি থাকিব পাৰিম আৰু এনেকুৱা বাইকছ ৰিলেটেড কণ্টেণ্টবিলাক বনাবলৈ মোৰ অলপ সাহস থাকিব তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব লগতে মোৰ আজিৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আকৌ লগ পাম নেক্সট ভিডিঅ'ত নতুন এখন বাইকৰ সৈতে বা স্কুটিৰ সৈতে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক ৰাইড ছেফ ৰাইড হাৰ্ড বাই বাই